মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক জৈৱ ৰসায়ন কিছুমান মূল নীতি আৰু কৌশল এই চেপ্টাৰটোৰ পাৰ্ট 2টো ষ্টাৰ্ট কৰিছোঁ। মানে পাৰ্ট 1টো তোমালোকে চাই ল'বা আৰু সেইটো পাৰ্ট নাচালেও তোমালোকে এইটো বুজি পাব বাৰু, ইমান প্ৰব্লেম নাই। চ' আজি এই চেপ্টাৰটোৰ 2 নম্বৰ টপিকটো ষ্টাৰ্ট কৰিবলৈ যাই আছোঁ, যাৰ নাম সংকৰণ। এইটো ধুনীয়াকৈ বুজি পাব লাগিব, আমাৰ কিতাপত বহুত ভালদৰে দিয়া নাই। চ' মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। চ' সংকৰণ মানে ইংৰাজীতকৈ হাইব্ৰিডাইজেশ্যন হৈ গ'ল। এতিয়া এইটো বুজি পাবৰ কাৰণে তোমালোকে দুটামান বস্তু বুজি পাব লাগিব। কি জানানে? আমাৰ কেমেষ্ট্ৰিত যদি তোমালোকক কোনোবাই কয় যে এছ মানে কি, কেমেষ্ট্ৰিৰ যদি তোমালোকক কেতিয়াবা সোধে যে এছ মানে কি কোৱা তোমালোকে, তেতিয়া কি ক'ব লাগিব জানানে? এছ এটা হ'ল অৰবিটেল। হৈ গ'ল। এছ মানে কি? যদি তোমালোকক কেতিয়াবা কোনোবাই যদি সোধে যে এছ মানে কি কেমেষ্ট্ৰিত, তেতিয়া অৰবিটেল বুলি ক'বা। ঠিক এইদৰে পি মানে কি বুলি সুধিলে তেতিয়া তুমি ক'ব লাগিব পি মানে হ'ল এটা অৰবিটেল। ঠিক সেইদৰে তোমালোকক যদি সোধে কেমেষ্ট্ৰিত যদি কোনোবাই সোধে যে ডি মানে কি, ডিও এটা কি হয় অৰবিটেল। ঠিক সেইদৰে যদি তোমালোকক কোনোবাই সোধে এফ মানে কি, এফো এটা কি হয় অৰবিটেল। হৈ গ'ল। এতিয়া এইখিনি তোমালোকে চাগে বুজি পোৱা নাই যে এছ পি ডি এফ এইবিলাক কি বস্তু হয়। এইবিলাক নামটো গম পালা যে এছ এটা অৰবিটেল, পিও এটা অৰবিটেল, ডিও এটা অৰবিটেল, এফো এটা অৰবিটেল, কেমেষ্ট্ৰিত যদি তোমাক কোনোবাই সোধে। হৈ গ'ল। এতিয়া আমি নেক্সট পইণ্ট জানিব লাগিব যে এছ পি ডি এফ এই অৰবিটেলবিলাকত একচুৱেলি কি থাকে। সদায় মনত ৰাখিবা অৰবিটেলবিলাকত সদায় কি থাকে, ইলেক্ট্ৰন থাকে। ইলেক্ট্ৰন মনত ৰাখিবা। যেনে মই তোমালোকক অলপ বুজাই দিছোঁ, তোমালোকৰ বাৰু এইখিনি আকৌ হায়াৰ লেভেলত লাগিব, নেক্সট চেপ্টাৰত তোমালোকক লাগিব। চ' মই কৈ থৈ দিছোঁ এছ অৰবিটেল সদায় মনত ৰাখিবা এটা আছে। এটা মানে কেইটা ঘৰ, এটা ঘৰ। আৰু এটা ঘৰত কেইটা ইলেক্ট্ৰন থাকিব পাৰে জানানে? দুটা ইলেক্ট্ৰন থাকিব পাৰে। এইখিনি বাৰু মই পিছত পঢ়াম। ঠিক সেইদৰে পি অৰবিটেল কেইটা আছে, তিনিটা আছে। তো তিনিটা আছে মানে কেইটা ঘৰ, তিনিটা ঘৰ। হৈ গ'ল। আৰু তিনিটা ঘৰত তোমালোকৰ দুটাকৈ ইলেক্ট্ৰন যদি থাকে, কিমানটা ইলেক্ট্ৰন হ'ব? 6টা ইলেক্ট্ৰন। ঠিক সেইদৰে ডি অৰবিটেল আছে কেইটা, 5টা। 5টা হ'লে কেইটা ঘৰ হ'ব? 5টা ঘৰ হ'ব। 1 2 3 4 5 হয়নে? 5টা ঘৰত 5 দুগুণ কিমান হ'ব? 10টা ইলেক্ট্ৰন হ'ব। মনত ৰাখা। এতিয়া আমি কি গম পালোঁ যে প্ৰত্যেকটো এইবিলাক এছো এটা অৰবিটেল, পিও এটা অৰবিটেল, ডিও এটা অৰবিটেল। কিন্তু সকলোবিলাক অৰবিটেলতে কি আছে, আমি এটা কথাই গম পালোঁ, ইলেক্ট্ৰন আছে। হয়তো কাৰোবাৰ ঘৰ বেছি, কাৰোবাৰ ঘৰ কম, সেইকাৰণে নামবিলাক বেলেগ বেলেগ হৈছে। তো এতিয়া তোমালোকে ইমান বুজাৰ বাৰু প্ৰয়োজন নাই, কেৱল তোমালোকে এটা কথাই বুজি থৈ দিয়া এছ পি ডি এফ এইবিলাক হ'ল এটা এটা অৰবিটেল। হৈ গ'ল। এতিয়া তোমালোকে কি বুজিব লাগিব জানানে? অৰবিটেলৰ মিলনেই হ'ল সংকৰণ। মই যদি ডাইৰেক্টলি সোধোঁ তোমালোকক এছ মানে কি, তোমালোকে ক'ব লাগিব অৰবিটেল। কিন্তু মই যদি কওঁ যে এছ পি মানে কি, তেতিয়াহ'লে দুইটা যদি লগ লগাই দিওঁ, তেতিয়াহ'লে তোমালোকে ক'ব নোৱাৰা যে এইটো এটা অৰবিটেল বুলি। কি ক'ব লাগিব তেতিয়া? ইয়াক ক'ব লাগিব সংকৰণ। মানে তোমাক যদি মই সোধোঁ এছ মানে কি, অৰবিটেল, মই যদি ছেপাৰেটকৈ সোধোঁ পি মানে কি, অৰবিটেল, ছেপাৰেটকৈ যদি সোধোঁ, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব এইটো এটা অৰবিটেল, এইটো এটা অৰবিটেল। কিন্তু মই যদি লগ লগাই দিওঁ, তেতিয়াহ'লে তোমালোকে ক'ব নোৱাৰা এইটো এটা অৰবিটেল বুলি। ইয়াক কি ক'ম আমি? ইয়াক সংকৰণ বুলি ক'ম। তাৰমানে আমি কি গম পালোঁ যে অৰবিটেলৰ মিলনেই হ'ল সংকৰণ। যদি দুটা অৰবিটেল যদি লগ লগাই দিওঁ, তেতিয়াহ'লে আমি কি পাম? সংকৰণ পাম। বুজি পালানে? সংকৰণৰ ডেফিনেশ্যন কি? অৰবিটেলৰ মিলনেই হ'ল সংকৰণ। অৰবিটেলৰ মিলনেই হ'ল সংকৰণ। তো বুজি পালানে? যিদৰে অৰবিটেল বিভিন্ন প্ৰকাৰৰ আছে, এছ পি ডি এফ, ঠিক সেইদৰে সংকৰণো বিভিন্ন প্ৰকাৰৰ আছে। এছ পি হ'ব পাৰে, sp2 হ'ব পাৰে, হয়নে? এছ অৰবিটেল এটা, পি অৰবিটেল যদি দুটা লগ লাগে তেতিয়াহ'লে sp2 হ'ব। ঠিক সেইদৰে কি হ'ব? sp3 হ'ব। আৰু আছে বহুত অৰবিটেল। তো সদ্যহতে এই তিনিটাই মনত ৰাখাছোঁ তোমালোকে। অৰবিটেল তিনিটা, এই তিনিটা মনত ৰাখা। আৰু বহুত আছে, কিন্তু এই তিনিটা মনত ৰাখা, sp, sp2 আৰু sp3। এতিয়া তোমালোকে বুজি পালানে মই কি ক'লোঁ? তোমালোকক যদি মই কওঁ এছ মানে কি, অৰবিটেল, কিন্তু মই যদি তোমালোকক সোধোঁ যে এছ পি মানে কি, তেতিয়া অৰবিটেল বুলি ক'ব নোৱাৰা। তেতিয়া কি বুলি ক'ব লাগিব? এইটো সংকৰণ বুলি ক'ব লাগিব। সংকৰণ। বুজি পালানে? ঠিক সেইদৰে ইয়াতে দুটা অৰবিটেল লগ লাগি আছে, ইও সংকৰণ। ইয়াতো দুটা অৰবিটেল লগ লাগি আছে, ইও কি হ'ব? সংকৰণ হ'ব। এতিয়া তোমালোকে অৰবিটেল মানে কি বুজি পালা, আৰু দুটা অৰবিটেল লগ লগালে, দুটা বা ততোধিক অৰবিটেল লগ লগালে আমি কি পাওঁ? সংকৰণ পাওঁ। তো অৰবিটেলৰ মিলনেই হ'ল সংকৰণ। তো
তো সংকৰণৰ ডেফিনেশ্যন গম পালা, সংকৰণৰ কিছুমান এক্সাম্পল গম পালা, SP, SP2, SP3 এইবিলাক টাইপবিলাক গম পালা। এতিয়া আমি কি কৰিম জানেনে, পাৰ্চেণ্টেজ উলিয়াম। তো এইটো তোমালোকে ভালকৈ চাবা, এইটো তোমালোকৰ বহুত প্ৰয়োজন হ'ব পাৰ্চেণ্টেজ উলিওৱাটো, বুজি পালানে? এতিয়া পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই জানানে, ধৰি লৈছোঁ মই SP সংকৰণ ল'লোঁ। এই SP এটা কি হয়, সংকৰণ হয়, আমি গম পালোঁ। এইটো এটা অৰবিটেল নহয়, ইয়াক আমি কি বুলি কওঁ, সংকৰণ বুলি কওঁ। SP এটা কি হ'ব, সংকৰণ। এতিয়া এই SP সংকৰণত Sৰ পাৰ্চেণ্টেজ কি, পাৰ্চেণ্টেজ অফ S ইন SP, হয়নে? SPত Sৰ শতাংশ কিমান আমি উলিয়াব লাগে। কেনেকৈ উলিয়াম তোমালোকে জানানে, কেনেকৈ উলিয়াম জানানে তোমালোকে, চাবা। ইয়াত আমাৰ অৰবিটেল কেইটা আছে, S অৰবিটেল এটা আছে, P অৰবিটেল এটা আছে, হয়নে নহয়? একো নাই মানে কি আছে, 1 আছে। চ' S অৰবিটেল আছে এটা, P অৰবিটেল আছে এটা, তো টোটেলটো কিমান হ'ব, 2। তো টোটেলটো তোমালোকে সদায় তলত লিখিবা, হৈ গ'ল। এতিয়া পাৰ্চেণ্টেজ কাৰ উলিয়াই আছোঁ, Sৰ। তো S অৰবিটেল আছে কেইটা, এটা। যিটোৰ উলিয়াব লাগে সেইটোত তুমি যিটোৰ পাৰ্চেণ্টেজ উলিয়াব লাগে সেইটোৰ নাম্বাৰটো তোমালোকে ওপৰত লিখিবা, আৰু টোটেলটো কি লিখিবা, তলত লিখিবা, হৈ গ'ল। ইনটু 100 কৰা, হৈ গ'ল। এতিয়া কিমান পাৰ্চেণ্টেজ হ'ব, 50%, হয়নে নহয়? ঠিক সেইদৰে পাৰ্চেণ্টেজ অফ P ইন SP, SPত Pৰ পাৰ্চেণ্টেজ কিমান হ'ব, টোটেল অৰবিটেল কিমান, 1 2 দুটা, টোটেল কেইটা আছে, এটা দুটা অৰবিটেল আছে, হয়নে? কাৰ উলিয়াব লাগে পাৰ্চেণ্টেজ, P কেইটা আছে, এটা আছে, ইনটু 100% কিমান হ'ব, 50% হৈ যাব, হয়নে? ঠিক সেইদৰে তোমালোকে SP2ৰ কৰা। SP2 সংকৰণত আমি কিহৰ পাৰ্চেণ্টেজ উলিয়াম, Sৰ পাৰ্চেণ্টেজ উলিয়াম। Sৰ পাৰ্চেণ্টেজ কিমান হ'ব কোৱা, টোটেল অৰবিটেল কেইটা আছে কোৱা, টোটেল অৰবিটেল 1 আৰু এইফালে 2, টোটেল অৰবিটেল কিমান, 3টা। তো কাৰ উলিয়াম আমি, Sৰ পাৰ্চেণ্টেজ উলিয়াম, S আছে কেইটা, এটা, ইনটু 100%, তো কিমান হ'ব, 33.3%, হৈ গ'ল। নেক্সট পাৰ্চেণ্টেজ অফ P ইন SP2। এতিয়া টোটেল অৰবিটেল 3টা আছে বুলি গমেই পালোঁ, 1 2, টোটেল অৰবিটেলটো 3টা। এই কাৰ উলিয়াব লাগে এইবাৰ পাৰ্চেণ্টেজ, P কেইটা আছে, 2টা, হয়নে? ইনটু 100% কিমান হ'ব তোমাৰ, এইটো হ'ব 33, এইটো 66.6%, ছামথিং এনেকুৱা হ'ব কিবা, হৈ গ'ল। নেক্সটটো কি হ'ব কোৱা, নেক্সটটো এতিয়া SP3, হয়নে? SP3 সংকৰণত Sৰ পাৰ্চেণ্টেজ কিমান হ'ব কোৱা, Sৰ পাৰ্চেণ্টেজ কিমান হ'ব, টোটেল অৰবিটেল কিমান, 1 3 কিমান 4, টোটেল অৰবিটেল কেইটা আছে ইয়াত, SP3ত 4টা আছে। Sৰ পাৰ্চেণ্টেজ উলিয়াব লাগে, S আছে এটা, ইনটু 100, তো হ'লে কিমান হ'ব, 4 25 100 ন, 25%, হয়নে? আৰু পাৰ্চেণ্টেজ অফ Pৰ পাৰ্চেণ্টেজ কিমান হ'ব কোৱা, Pৰ পাৰ্চেণ্টেজ কিমান হ'ব, Pৰ পাৰ্চেণ্টেজ হ'ব, টোটেল অৰবিটেল 4টা আৰু P আছে কেইটা, 3টা, ইনটু 100, হ'লে কিমান হ'ব, 75 ন, 75%। তো এতিয়া তোমালোকে গম পালা, পাৰ্চেণ্টেজটো তোমালোকে গম পালা, হয়নে নহয়? এতিয়া পাৰ্চেণ্টেজটো তোমালোকে গম পালা। এতিয়া আৰু এটা বস্তু তোমালোকে জানিব লাগিব, এই পাৰ্চেণ্টেজটো জানি পেলাই আমি কি কৰিম, এই পাৰ্চেণ্টেজটো গম পোৱাৰ ফলত আমাৰ কিবা হ'ব জানো, তো সেইটো আমি জানিব লাগিব। এতিয়া তোমালোকে সেইখিনি কথা বুজি পাবা ইয়াতে, চাবা। এতিয়া চোৱা, মনত ৰাখিবা, যিমানে Sৰ পাৰ্চেণ্টেজ বেছি হ'ব, যেনে তোমালোকে মোক এটা কথা কোৱাচোন, SP2 আৰু SP3, হয়নে? 3টা পাইছিলোঁ। ইয়াত Sৰ পাৰ্চেণ্টেজ আমি অলৰেডি উলিয়াইছোঁ, কিমান পাৰ্চেণ্টেজ, 50%। ইয়াত Sৰ পাৰ্চেণ্টেজ কিমান, 33.3%, হয়নে? আৰু ইয়াত Sৰ পাৰ্চেণ্টেজ কিমান, 25%, হৈ গ'ল। এতিয়া তোমালোকে S কেৰেক্টাৰ বুলি কয়, এইটোক কয় S কেৰেক্টাৰ, হৈ গ'ল। এতিয়া তোমালোকে চোৱা, SP সংকৰণ, SP2 সংকৰিত, SP3 সংকৰিত, হয়নে? এই তিনিওটা সংকৰণৰ Sৰ পাৰ্চেণ্টেজবিলাক আমি উলিয়াই লৈছোঁ। ইয়াতে 50%, ইয়াতে ইমান নহয়, ইয়াতে ইমান নহয়, হৈ গ'ল। কোনটোত বেছি, SPত Sৰ পাৰ্চেণ্টেজ 50%, কিন্তু এই দুটাত তোমাৰ কম, SPত বেছি। এতিয়া বেছি হ'লে কি হ'ব, মনত ৰাখিবা, যদি Sৰ পাৰ্চেণ্টেজ য'ত বেছি থাকে, তাতে তোমালোকৰ মনত ৰাখিবা, তাতে তোমালোকৰ যিডাল বান্ধনি আছে, সেই বান্ধনিডাল সদায় কি হ'ব, য'ত
য'ত তোমালোকৰ এছৰ পাৰ্চেণ্টেজ বেছি থাকে তাত বান্ধনীবিলাক সদায় কি হয় চুটি হয় বান্ধনীবিলাক কি হয় য'ত এছৰ কেৰেক্টাৰ বেছি থাকিব তাত বান্ধনীবিলাক চুটি হয় বান্ধনীডাল কি হয় বান্ধনীডাল তোমাৰ শক্তিশালী হয় এই দুটা ইয়াৰ শক্তিশালী হৈ গ'ল মনত ৰাখিবা যদি এছ কেৰেক্টাৰ য'ত বেছি থাকিব তাত বান্ধনী তোমালোকৰ সদায় কি হয় চুটি হৈ যায় আৰু বান্ধনী শক্তি কি হৈ যায় বান্ধনীডাল বেছি শক্তিশালী হৈ যায় মনত ৰাখিবা তো এইটো আমি পাৰ্চেণ্টেজ মানে এছৰ পাৰ্চেণ্টেজৰ পৰা আমি কিছুমান কথা আমি গম পাব পাৰোঁ আৰু মনত ৰাখিবা আৰু এটা পইণ্ট মই তোমালোকক কৈ থৈ দিছোঁ এইটো ইম্পৰ্টেণ্ট যে এছৰ কেৰেক্টাৰ যিমানে বেছি হৈ যাই থাকিব সিমানে তোমালোকৰ বিদ্যুৎ ঋণাত্মকতা মানে কি জানেনে বিদ্যুৎ ঋণাত্মকতাও কি হ'ব বেছি হৈ থাকিব বিদ্যুৎ ঋণাত্মকতা মানে কি জানেনে বিদ্যুৎ ঋণাত্মকতা মানে হ'ব ইলেক্ট্ৰন আকৰ্ষণ কৰিব পৰা প্ৰৱণতাৰ জোখ এইখিনি মই আকৌ পিছত ধুনীয়াকৈ ডিটেইলছ বুজাম এতিয়া পাৰ্চেণ্টেজটোৰ কাৰণে অলপমান কৈ দিলোঁ যে পাৰ্চেণ্টেজটো যে আমি যে পাৰ্চেণ্টেজবিলাক উলিয়াইছোঁ প্ৰথমতে এছ পি মানে কি এইবিলাক সংকৰণ মানে কি বুজালোঁ তাৰপিছত পাৰ্চেণ্টেজবিলাক উলিয়াই কেনে যে এই দুটাত কাৰ এছৰ পাৰ্চেণ্টেজ কোনটোত বেছি আছে সেইটো বুজালোঁ আৰু এছৰ পাৰ্চেণ্টেজটো বেছি থাকিলে এছ কেৰেক্টাৰটো বেছি থাকিলে কি ঘটনা ঘটিব পাৰে এইখিনি পিছত এপ্লাই হ'ব কিন্তু যে বান্ধনীডাল এছৰ পাৰ্চেণ্টেজ য'ত বেছি থাকিব তাত বান্ধনী চুটি হ'ব বান্ধনীডাল কি হ'ব শক্তিশালী হ'ব আৰু বিদ্যুৎ ঋণাত্মকতা বেছি হ'ব বিদ্যুৎ ঋণাত্মকতা মানে ইলেক্ট্ৰন টানিব পৰা গুণটো ইয়াৰ বেছি হ'ব এই এছ পি সংকৰিত যিটো কাৰ্বন আছে এই কাৰ্বনৰ তোমাৰ বিদ্যুৎ ঋণাত্মকতা কি মানটো কি হৈ যাব বেছি হৈ যাব হৈ গ'ল এতিয়া মই এটা যদি উদাহৰণৰ সহায়ত যদি বুজাব লাগে তেতিয়াহ'লে মই ইয়াতে বুজাই দিওঁ চাবা তোমালোকে চাই ল'বা এতিয়া ধৰি লৈছোঁ ইয়াতে ট্ৰিপল বন আছে হয়নে আৰু ইয়াতে তোমাৰ ধৰি লৈছোঁ ডাবল বন আছে এতিয়া এই কাৰ্বনটোৰ সংকৰণ কি জানানে এই কাৰ্বনটোৰ সংকৰণ হ'ব এছ পি আৰু এই কাৰ্বনটোৰ সংকৰণ হ'ব SP2 এতিয়া কেনেকৈ হ'ল ইয়াতে নিয়ম তিনিটা আছে মই নেক্সট ভিডিঅ'ত তোমালোকক বনাই কেনে বুজাই দিম কিন্তু মই জাষ্ট বস্তুটো বুজাবৰ কাৰণে কৈছোঁ এইটো কেনেকৈ আহিল মই নেক্সট যে এই কাৰ্বনটো যে SP হ'ল এই কাৰ্বনটো যে SP2 হ'ল কিয় হ'লে সেইখিনি মই পিছত বুজাম কিন্তু এতিয়া তোমালোকে সদ্যহতে এনেকৈ বুজি লোৱা এই কাৰ্বনটো SP সংকৰিত আৰু এই কাৰ্বনটো SP2 সংকৰিত এতিয়া তোমালোকক যদি সোধে যে কোনটো কাৰ্বনৰ বিদ্যুৎ ঋণাত্মকতাৰ মান বেছি হ'ব কোনটোৰ মান বেছি হ'ব যাৰ এছৰ কেৰেক্টাৰ বেছি থাকিব এই এছ পিত কি থাকে এছৰ কেৰেক্টাৰ চবচে বেছিকৈ থাকে তো এইটো হ'ব এছ পি যিহেতু সংকৰিত কাৰ্বন তো ইয়াতে তোমাৰ এছৰ কেৰেক্টাৰ কি থাকিব এই চোৱা এছ আছে এটা পি আছে তো এছ পিত কি থাকে এছৰ কেৰেক্টাৰ কিমান থাকে 50% থাকে তো ইয়াত এছ কেৰেক্টাৰ কি হয় 50% আৰু ইয়াত এছ কেৰেক্টাৰ কিমান হ'ব 33% হয়নে নহয় তো এতিয়া য'ত এছৰ কেৰেক্টাৰ বেছি থাকিব এছ কেৰেক্টাৰ বেছি থাকিব সেই কাৰ্বনটোৰ বিদ্যুৎ ঋণাত্মকতাৰ মান বেছি হ'ব বান্ধনীডাল এইকেইডাল বান্ধনী কি হ'ব বেছি শক্তিশালী হ'ব বান্ধনীবিলাক কি হ'ব চুটি হ'ব আমি এনেও জানো যে যিমানে বান্ধনী সংখ্যা বেছি হৈ থাকিব বান্ধনীবিলাক চুটি হৈ যাই থাকে চ' এইবিলাক বাৰু মই তোমালোকক বুজাম এইবিলাক হাই লেভেলৰ বস্তু জাষ্ট মই এনেই অলপমান তোমালোকক আইডিয়া দিছোঁ বুজি নাপাবও পৰা কিন্তু পিছত তোমালোকক আৰু ভালদৰে মই বুজাই দিম এতিয়া কেৱল পাৰ্চেণ্টেজ কেইটা কেনেকৈ উলিয়ালোঁ সেইখিনি মনত ৰাখিম